দিব নমো পদ্ম সমনেত্র পদজার হতপত্র নমো ভগত পরম শ্রদ্ধায় বাপ বান্ধব আই মাতৃ সমস্ত আমি ক্রমশ আগবঢ়াই অহা নিগম হস্ত মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপনা সবৰ শ্ৰী চৰণত সেৱা লৈছোঁ। আমি আমাৰ আগৰ পৰ্যালোচনাত মাৰ্কণ্ডেয় ঋষিয়ে কেনেকৈনো তেওঁ সপ্তকল্প জীৱিত হৈ থাকিল, তেওঁ কেনেকৈনো অমৰত্ব বৰ লাভ কৰিলে, তেওঁ কেনেকৈনো এই সপ্তকল্প জীৱিত হৈ অৰ্থাৎ তেওঁ মায়া দৰ্শন কৰি কেনেকৈ বাল মুকুন্দ দৰ্শন হ'ল আৰু অৱশেষত কেনেকৈ ভগৱন্তৰ দৰ্শন পালে, যি কাৰণত নৰ আৰু নাৰায়ণে আহি মাৰ্কণ্ডেয় ঋষিৰ তপস্যাত সন্তুষ্ট হৈ মাৰ্কণ্ডেয় ঋষিৰ ভকতিত সন্তুষ্ট হৈ তেওঁক দেখা দিলে। আমি আমাৰ আগৰ পৰ্যালোচনাত আমি এই কথা আগবঢ়াইছিলোঁ আৰু যি সময়ত তেওঁ ভগৱন্ত দৰ্শন কৰিলে, ভগৱন্ত দৰ্শন কৰাৰ পাছত শিৱই আহি তেওঁক বৰ প্ৰদান কৰিলে। আমি আজি শিৱইনো কি বৰ প্ৰদান কৰিছিল? নৰ নাৰায়ণ ৰূপে ভগৱন্তই আহি মাৰ্কণ্ডেয় ঋষিক সাক্ষাৎ কৰি তেওঁকনো কি বৰ প্ৰদান কৰিলে, তেওঁকনো কেনেকৈ মায়া দেখুৱালে, অন্তত কেনেকৈ মাৰ্কণ্ডেয় ঋষিয়ে বালমুকুন্দক দৰ্শন কৰিলে, আমি সেই বিষয়ে আজি পৰ্যালোচনা আগবঢ়োৱাৰ মানস কৰিছোঁ। আমি আপোনাৰ সবৰ শ্ৰী চৰণত পুনৰবাৰ সেৱা জনাইছোঁ। আমাৰ এই পৰ্যালোচনা আগবঢ়াওঁতে হয়তো কোনোবাখিনিত আমাৰ অগা পিছা আগবঢ়া দুটা ভুল ভ্ৰান্তি হ'ব পাৰে। আমি সকলো জানো বুলি কোৱা নাই, শাস্ত্ৰৰ মতেহে আমি পৰ্যালোচনা আগবঢ়াব গৈছোঁ। গতিকে ইয়াত যদি কোনোবাখিনিত দোষাদোষ হয়, আপোনাৰ খবৰ নিজৰে দাস বুলি যাতে ক্ষমা কৰে। আমি আহিছোঁ নৰনাৰায়ণ ঋষিৰ ওচৰলৈ। নৰনাৰায়ণে কেনেকৈ সেই নাৰায়ণ ঋষিয়ে ঋষিক কেনেকৈ কি অৱস্থাত দেখা দিছিল আৰু তেওঁক কি বৰ প্ৰদান কৰিলে। অনিগদতি সুত শুনা কথা কৰিল উৎপাত যত ইন্দ্ৰ কি কৰে।
উত্তৰ দিবলৈ গৈছে। এতিয়া সুতমুনিয়ে কৈছে যে হে সৌনক মুনি, তুমি চোৱা, যিহেতু নাৰায়ণ ঋষিৰ তপ ভংগ কৰিবৰ বাবে দেৱৰাজ ইন্দ্ৰই নিজেই ভয়ত ভীত হৈ তেওঁৰ অনুচৰগণক কামদেৱ অপেশ্বৰসকলকো নাৰায়ণ ঋষিৰ তপ ভংগ কৰিবৰ বাবে পঠাইছিল। কিন্তু একোটা পৰ্বতত এখন বিচনীৰে বাও দিয়া নিচিনা আমি পৰ্বতটোক হাতেৰে হেঁচুকিবলৈ যোৱাৰ নিচিনা, যিহেতু মাৰ্কণ্ডেয় ঋষি সমাধিত স্থিত হৈ আছিল, মাৰ্কণ্ডেয় ঋষিৰ যিহেতু উদ্দেশ্য অমৰাৱতী লোৱাৰ উদ্দেশ্য নাছিল, তেওঁৰ উদ্দেশ্য আছিল একমাত্ৰ ভগৱন্তৰ পাদপদ্ম দৰ্শন। গতিকেহে ইন্দ্ৰই যদিও ভয়ত ভীত হৈ তেওঁৰ অনুচৰগণক নাৰায়ণ ঋষিৰ তপ ভংগ কৰিবৰ বাবে পঠাইছিল, ইন্দ্ৰৰ অনুচৰগণে কিন্তু তেওঁক অকণো লৰচৰ কৰিব নোৱাৰিলে। আৰু সেয়াই হৈছে একান্ত ভকতৰ লক্ষণ। একান্ত ভকতে কোনো মায়াৰ দ্বাৰা আবৃত নহয়। একান্ত ভকতে ইন্দ্ৰৰ পাৰিষদ বৰ্গই যি মায়া দেখুৱাইছে, যি লোভ দেখুৱাইছে, তাত আকৃষ্ট হোৱা নাই। তেওঁ একমাত্ৰ ভগৱন্তৰ পাদ পদ্ম কেনেকৈ দৰ্শন কৰিব, তাতেইহে ব্যস্ত হৈ আছে। কৃষ্ণ শৰণত নকৰিলা ভৰি ভংগ, ইন্দ্ৰৰ মায়াত দিব্য নাৰী সবে নতলিল মেৰু যেন বিচনী যিজন একান্ত ভকতে ভগৱন্তৰ পাদপদ্ম দৰ্শনৰ বাবে ভগৱন্তক একান্ত মনে চিন্তা কৰি আছে, সেইজন একান্ত ভকত মাৰ্কণ্ডেয় ঋষিয়ে ইন্দ্ৰৰ দ্বাৰা প্ৰেৰিত এই কামদেৱ অপেশ্বৰগণৰ তেওঁলোকৰ নৃত্য গীতক তেওঁ অকণো ভূক্ষেপেই কৰা নাই। ইন্দ্ৰৰ মায়াই তেওঁক অকণো তলাব নোৱাৰিলে। আৰু তাকে দিব্য নাৰী সবে দৰ্শাইবা কামভাৱ অপেশ্বৰ সমস্তই তেওঁক যিহেতু কাম ভাৱ দৰ্শন কৰাবলৈ আহিছে, কিন্তু তেওঁক মন অকণো তলাব নোৱাৰিলে। আৰু তাকে ইজনে দিছে এই পৰ্বত, এটা পৰ্বতত এখন বিচনীৰে বাও দিয়াৰ দৰে হৈছে। একান্ত ভকতক কোনো ধৰণৰ কাম ভাৱে তলাব নোৱাৰিলে। ইন্দ্ৰৰ মায়াই তেওঁক লৰচৰ কৰিবই নোৱাৰিলে। নিয়মে সংযমে আতি শীত কৰি চিন্তি আছা বিষ্ণুক নিবিৰাধ্যা
তেওঁ একমাত্ৰ নিবিড় চিত্তে ভগৱন্তকে ধ্যান কৰি আছে আৰু তেওঁৰ ভকতিত সন্তুষ্ট হৈ তেওঁৰ স্তুতিত সন্তুষ্ট হৈ নৰ নাৰায়ণ দুয়ো আহি ঋষিৰ ওচৰত দৰ্শন দিলে। শুক্ল কৃষ্ণ মূৰ্তি দুই কৃষ্ণমূৰ্তি সেই শুক্ল কৃষ্ণমূৰ্তি ধাৰণ কৰি স্বধৰৰ দৰে উজ্জ্বলিত হৈ তেওঁলোকে হাঁহি মুখেৰে আহি সেই নৰ নাৰায়ণ ঋষিক দৰ্শন দিলে। যি ৰূপ দৰ্শন হলে মহাপাপ ভস্ম হয়। মহাপাপেও তাক স্পৰ্শ কৰিব নোৱাৰে। সেই ৰূপ দৰ্শন কৰিলে মাৰ্কণ্ডেয় ঋষি। চতুৰ্ভুজ মূৰ্তিৰে তেওঁলোকে আহি নৰনাৰায়ণে আহি মাৰ্কণ্ডেয় ঋষিক দৰ্শন দিলে। তেওঁলোকে চতুৰ্ভুজ মূৰ্তি ধৰি আহিছে আৰু তেওঁলোকৰ বেশ, তেওঁলোকে হাতত দণ্ড কমণ্ডলু অক্ষমালা লৈ তেওঁলোকে মাৰ্কণ্ডেয় ঋষিক দৰ্শন দিলে। তপৰ প্ৰভাৱে যেন বিজুলি প্ৰকাশে সাহন নযায় দুইকো নয়ন নভাসে। চন্দ্ৰৰ দৰে উজ্জ্বলিত হৈ তেওঁলোকে যি মূৰ্তি ধৰি এই শুক্ল মূৰ্তি ধৰি আহি ঋষিৰ সন্মুখত দেখা দিছিল, তেওঁলোকক চাবলৈ চকু মেলিবলৈকে টান হৈছে। তেওঁলোকক চকু চাপ মাৰি ধৰিছে। মাৰ্কণ্ডেয় ঋষিৰ চকু চাপ মাৰি ধৰিছে, তেওঁলোকক চাবই পৰা নাই। মায়ায়ে স্ৰজন্ত যিটো ঈশ্বৰৰ ৰূপ নাৰায়ণ ঋষি দিলা দেখা মাৰ্কণ্ডেয় ঋষিক ঋষি। যিজন ভগৱন্তই যি বিষ্ণুৱে মায়াৰ দ্বাৰাই এই ত্ৰিজগত স্বজন পালন আৰু সংহাৰণ কৰিছে, যিজন ভগৱন্তক ব্ৰহ্ম আৰু হৰেও তেওঁৰ পাৱত অৱনত হৈ থাকে, ব্ৰহ্মা হৰেও যাক চিন্তা কৰি থাকে, সেইজন নাৰায়ণ ঋষি আহি মাৰ্কণ্ডেয় ঋষিৰ তপস্যাত সন্তুষ্ট হৈ মাৰ্কণ্ডেয় ঋষিৰ ভকতিত সন্তুষ্ট হৈ তেওঁ
আহি দেখা দিলে। চকু মেলি চাইলা পাছে মৃগণ্ডুৰ সুত, নৰ নাৰায়ণৰ ৰূপ দেখি অনভূত। মিলিল সম্ভ্ৰম উঠিল হায়াতে বেথে, দণ্ডৱতে পৰি প্ৰণামিলা মাথে। যি সময়ত নাৰায়ণ ঋষি আহি ঋষিৰ সন্মুখত দেখা দিলে আৰু নাৰায়ণ ঋষিয়েও সেই অদ্ভুত ৰূপ তেওঁ চকু মেলি দেখিলে আৰু দেখাৰ লগে লগে তেওঁ আঠে বেঠে তেওঁলোকক দণ্ডতে পৰি তেওঁলোকক প্ৰণাম জনাইছে। তেওঁলোকৰ এই অদ্ভুত ৰূপত ঋষি আহি তেওঁলোকৰ ওচৰত পৰি ঋষিয়ে তেওঁলোকক অত্যন্ত সম্ভ্ৰমেৰে সৈতে তেওঁলোকৰ পাদপদ্মত তেওঁলোকে তেওঁ অৱনত শিৰে প্ৰণাম জনাইছে। পৰম সাদৰে পৰি আশা কতো চকু মেলি চাইলা প্ৰাণ প্ৰভুৰ শৰণ। দেখিলা পৰে পৰা বয়ন নয়ন, জুৰাই লৱ অমৃত পুৰি যেন তনুমন। নাৰায়ণক আগতেই দেখি অত্যন্ত সন্মানেৰে তেওঁলোকৰ শ্ৰীচৰণত প্ৰণাম জনাই তেওঁলোকৰ আপাদ মস্তক দৰ্শন কৰি ঋষিৰ মন সন্তুষ্ট হৈছে। তেওঁৰ মন অমৃতৰ দৰে জোৰ পৰি গৈছে। দ্ৰবিল হৃদয় ভৈল ৰোমাঞ্চ শৰীৰ, ধাৰায়ণী গৰে দুয়ো নয়ন নীৰ। উপজিল প্ৰেম ভাৱ পৰম ঋষি, আউৰ চাহিবাক দুইকো নপাৰন্ত ঋষি। তেওঁৰ তনু মন ৰোমাঞ্চ হৈ গ'ল, তেওঁৰ হৃদয় দ্ৰৱ হৈ গ'ল। সেই নৰনাৰায়ণ ঋষিৰ দৰ্শন পাই তেওঁ শৰীৰ মন দ্ৰৱ হৈ গৈছে একমাত্ৰ কৃষ্ণৰ চৰণ। কৃষ্ণৰ প্ৰতি তেওঁৰ প্ৰেমৰ ভাৱ এনেধৰণে উদ্ভাসিত হ'ল। এতিয়া তেওঁলোকে ঋষিয়ে এতিয়া কোনো কাৰণতে আৰু তেওঁলোকৰ ফালে চাব নোৱাৰা হৈছে। আখি মুখ মুচি পাছে চিত কৰি থিৰ, গীতাঞ্জলি বুলিলা বচন ধীৰে ধীৰ।
পুস্তকে নিৰুধ কণ্ঠ পাইক গদ গদ নমো নমো দুয়ো ঈশ্বৰৰ পাদ পদ্ম। ঋষিয়ে এইবাৰ দুয়োজনৰ শ্ৰীচৰণত প্ৰণাম জনাই তেওঁ লাহে লাহে ভগৱন্ত সেই নাৰায়ণ ঋষিৰ ওচৰত তেওঁ লাহে লাহে ক'ব খুজিছে। তেওঁৰ ভকতি, তেওঁৰ যি উদ্দেশ্য, সেই উদ্দেশ্যৰ কথা ক'ব খুজিছে। তেওঁ ভকতিৰ বলত যিহেতু ভগৱন্তক দৰ্শন পাইছে, এতিয়া ভগৱন্তক দৰ্শন পাই তেওঁ ক'ব খুজিছে, আসনে বৈঠাইলা দুই গো ভৈলা নম্ৰ ভাৱ, লৈলা পাদুদক দুইৰো পখালিয়া পাৱ, বাদ্যবৰ্গ নৈবেদ্য চন্দন পুষ্পে গন্ধে, চৰণ দুইৰো অনেক প্ৰবন্ধে, সুখে বহি আছা যেন দুই পূৰ্ণ কাম, দেখি মাৰ্কণ্ডেয় দুনাই কৰিলা প্ৰণাম, ধৰি কৃতাঞ্জলি যেন পাৰি আছে ঋষি, ভূয়া অৱনত তুতি বুলিলা কৰো তুতি কিমতে তুমি নিজ আয়ু, তোমাৰ হে কৃপাতে সংসৰে প্ৰাণ বায়ু, তেৱেহে ফচল হৈ ইন্দ্ৰিয় যতে মুখত বচন বজাই, তেৱেহে ভগৱন্ত দৰ্শন হৈ মাৰ্কণ্ডেয় ঋষিয়ে নতজানু হৈ নৰনাৰায়ণ ঋষিৰ ওচৰত প্ৰণাম জনাই পুনৰবাৰ ক'ব খুজিছে যে তোমাৰ কৃপাতেহে এই চৰাচৰ জগতৰ সৃষ্টি স্থিতি আৰু লয় হৈ আছে। তোমাৰ কৃপাতেহে জীৱ সমস্তই প্ৰাণবায়ু পাইছে আৰু আমিও তোমাৰ কৃপাতেহে জীৱিত হৈ আছো। তোমাৰ কৃপা অবিহনে আমাৰ প্ৰাণবায়ু নিশ্চিন্ন হৈ যাব। আমাৰ কোনো ইন্দ্ৰিয় সমস্তই কোনো ধৰণৰ কৰ্ম কৰিব নোৱাৰিব। ইন্দ্ৰিয় সমস্তই যেতিয়া নিজ নিজ কৰ্মত প্ৰৱৰ্তন হ'ব লাগিব, সেয়াও একমাত্ৰ তোমাৰ দ্বাৰাহে প্ৰৱৰ্তিত হ'ব। আমি এই কথা জনাৰ দৰকাৰ, যি সময়ত আমাৰ 24 তত্ত্বৰে গঠিত আমাৰ এই জড় দেহটোত যেতিয়ালৈকে চৈতন্য শক্তিৰ প্ৰৱেশ ঘটা নাই, তেতিয়ালৈকে আমাৰ এই ইন্দ্ৰিয় সমস্তই কোনো লৰচৰ কৰিব পৰা নাই, সঞ্চালন কৰিব পৰা নাই। যেতিয়াই চৈতন্য শক্তিৰ প্ৰৱেশ ঘটিছে, তেতিয়াই ইন্দ্ৰিয় সমস্তৰ সঞ্চালন ঘটিছে। আমি সেয়েহে জনাৰ দৰকাৰ যে আমাৰ সেই ইন্দ্ৰিয় সমস্ত সঞ্চালন যে কৰিব পাৰিছে, আমি যে কথা পাতিব পাৰিছো,
আমি একমাত্ৰ সেই চৈতন্য শক্তি যাক জীৱ বুলি কোৱা হৈছে, যাক জীৱ আত্মা বুলি কোৱা হৈছে, সেয়ে হৈছে ভগৱন্ত, সেই ব্ৰহ্ম। আৰু সেই ব্ৰহ্ম প্ৰৱেশৰ পাছতহে আমি আমাৰ এই ইন্দ্ৰিয় সমস্তৰ সঞ্চালন দেখিবলৈ পাইছোঁ। গতিকে আমি প্ৰথমতে সেই ব্ৰহ্মক, সেই ভগৱন্তক, তেওঁনো কোন, আমি তেওঁৰ বিষয়ে জানিবলৈ, ভগৱন্তৰ স্বৰূপ দৰ্শন কৰিবলৈ আমি সদায় যত্নপৰ হ'ব লাগিব। আৰু সেয়েহে মাৰ্কণ্ডেয় ঋষিয়ে আজি সাক্ষাৎ ভগৱন্তক দৰ্শন পাই ভগৱন্তৰ চৰণত প্ৰণাম জনাই পুনৰ তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাইছে, তেওঁক তুতি কৰিছে, তেওঁৰ ওচৰত ভকতিৰে সৈতে তেওঁ কৈছে যে তুমিয়েই সকলো এই চৰাচৰ জগতৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী। তোমাক দৰ্শন পাই আজি মই কৃতকৃত্য হৈছোঁ। আশুক সামান্য প্ৰাণী মাৰ্কণ্ডেয় ঋষিয়ে কৈছে যে আমি দাৰুৰ পুতলি, আমি একোটা পুতলা, আমি কাঠৰ মূৰ্তি। আমাৰ এই জ্বৰ দেহটোৰ কথা কৈছে, এই জ্বৰ দেহটো হ'ল কাঠৰ পুতলাৰ দৰে। সামান্য আমাৰ দৰে সামান্য প্ৰাণীৰ কথাটো বাদেই ব্ৰহ্মা হৰেও যাক চিন্তা কৰি আছে, ব্ৰহ্মা হৰেও অহৰ্নিশে সেই ভগৱন্তৰ চৰণ চিন্তি আছে। গতিকে আমাৰ দৰে এই কাঠৰ পুতলাক তুমি দয়া কৰিব, তুমি দয়া কৰা। তোমাক দৰ্শন পাই আমি কৃতকৃত্য হৈছোঁ, আমি অমৃতৰ সমান জোৰ পাইছোঁ। আমি তোমাৰ শ্ৰীচৰণ দৰ্শন পাবলৈ অতি সৌভাগ্যৱান। তথাপিতো কায় বাক্য মনে যিটো জনে, তোমাকে সেৱা কৰে একান্ত যতনে, তাহাৰে সেৱা তুমি যিজনে তোমাক কায় মান বাক্য চিত্ত এক কৰি যিজনে তোমাক ভজিব পাৰিছে, একান্তভাৱে যিজনে তোমাৰ শ্ৰীচৰণ সেবিব জানিছে, তুমি তেওঁৰেহে পৰম বান্ধৱ হৈ তেওঁকেহে তুমি দেখা দিয়া প্ৰভু। আমি আমাৰ দৰে এই কাঠৰ পুতলাক তুমি যে দয়া কৰিছা, এয়াও আমি অনেক সৌভাগ্যৰ বলত, অনেক ভকতিৰ বলত আমি তোমাক দৰ্শন পাইছোঁ। গতিকে মাৰ্কণ্ডেয় ঋষিয়ে এনেদৰেই নৰনাৰায়ণ ঋষিৰ ওচৰত এই প্ৰাৰ্থনা জনাইছে। নৰনাৰায়ণ ঋষিয়ে যিহেতু মাৰ্কণ্ডেয় ঋষিক দৰ্শন দিছে, মাৰ্কণ্ডেয় ঋষিৰ একান্ত ভক্তিত তুষ্ট হৈ ভগৱন্তই দৰ্শন দিছে আৰু ভগৱন্তৰ শ্ৰীচৰণত নত শিৰে
মাৰ্কণ্ডেয় ঋষিয়ে প্ৰণাম জনাই তেওঁৰ গুণানুকীৰ্তন পুনৰবাৰ কীৰ্তন কৰিছে। ভগৱন্তৰ শ্ৰীচৰণত তেওঁ সেৱা জনাইছে। প্ৰভুসকল, আমি মাৰ্কণ্ডেয় ঋষিৰ স্তুতি পুনৰবাৰ আমি আমাৰ পিছৰ পৰ্যালোচনাত আগবঢ়াম। আমি আজি ঋষিৰ স্তুতি ইমানতে সামৰণি মাৰি আপোনাৰ সবৰ শ্ৰীচৰণত পুনৰবাৰ সেৱা জনাইছোঁ। কৃষ্ণ হৰি ৰাম।